গাইজ মেডিকেলৰ বিচনাত আছোঁ ডক্টৰে ভাবব এইমছত ভৰ্তি হ'ব নালাগিছিল পাগলা হাতা কথা ভৰ্তি হ'ব লাগিছিল Hey guys, good morning. Welcome to my YouTube channel Jedian Jivan Vlog. যাই আছো এতিয়া মেডিকেল আজি এডমিট হ'ব কাৰণে আৰু আজি আমি দুটাই যাম যাই এডমিট হ'ম তাই গধূলি গুচি আহিব গধূলি আমাৰ হুলহালিজন থাকিব মোৰ লগত আৰু অহাকালি অপাৰেশ্যন হোৱা কথা এতিয়া আহি পালোঁ মেডিকেল অহাকালি অপাৰেশ্যন হ'ব সেইকাৰণে এতিয়া এডমিট হ'বৰ কাৰণে দিলে যে এতিয়া প্ৰচেছখিনি কৰোঁতে কিমান টাইম লাগে গম নাপাওঁ আৰু মই ভাবি আছোঁ কিবাকে বিচনা পালে অলপ ৰেষ্ট ল'ব পাৰিলোঁ হয় টোপনি লাগি আছে তাই আকৌ কৈ আছে তাকেই ধান্দা বোলে টোপনি মাৰিব লাগে আৰু কি গাইজ ভিনদেউ আহি পেলা এইয়া কালি টোপোলা লৈ কিনে এতিয়া আমি ডাইৰেক্ট ভিতৰলৈকে যাই আছোঁ কি ক'বা হা বিচনা পাই ডাইৰেক্ট একদম বাগৰি দিছোঁ আৰু চিধাকৈ পিঠি পোন কৰি আৰু তাইও বহিছিল ছাইডত আৰু নাৰ্ছ এজনী আহি পেলাই ক'লে পেচেণ্টৰ বিচনাত বোলে বহাই এলাও নাই এতিয়া তাই ছাইডত তুলখনত বহি আছে এমছত এতিয়ালৈকে কেবিন হোৱা নাই ছিংগল কেবিন ইয়াত জেনেৰেল ৱাৰ্ডতে আমি আছোঁ এতিয়া বহুত চাফা হৈ থাকিব পাৰিম গাইজ পেচেণ্টৰ খানা আহি গ'ল 2 ঘণ্টামান পিছতে মানে 1:30 বাজিল এতিয়া 1:30 বজাতে খানা আহি গ'ল গাইজ বেমাৰীটো নহয় বৰ্তমান এইটো বেমাৰী লাগছি আৰু মাংস দিছে গাইজ মাংস দিছে মই খাই লওঁ তুমি চাই থাকা হ'ব দে খাই লোৱা ভেদাইলতা দি মাংস বনাইছে কি কোৱা সেইকাৰণে সেনেকৈ দিছে আকৌ মাংস নহ'লে এনে দিলে বেমাৰীৰ কাৰণে গাইজ মই খানা খালোঁ 1:30 বজাতে আৰু তাইক বাৰে বাৰে কৈছোঁ যা কেণ্টিনত খায়া তাই আকৌ কৈছে যে ভোক লগা নাই এতিয়া 3টা বাজিব আৰু 5 মিনিটমান আছে এই মাত্ৰ গ'ল তাই কেণ্টিনত গ'লে নাই শেষে হ'ল বোলে বেচেৰি এতিয়া ভাতো নাপালা কি খাই আহিছে এতিয়া ৰোল খাই আহিছে এতিয়া ৰোল এতিয়া গেষ্ট্ৰিক হওক দিচোন গাইজ কথাবিলাক য'ত কোৱা ভাল নালাগে কাৰণ ওচৰত পেচেণ্টবিলাক আছে ন আমি ইয়াত দেখাত সুস্থ হৈ আছোঁ যদিও বেমাৰী হাঁহি উঠি আছে মোৰ তাই আকৌ খং কৰে গাইজ মেডিকেলৰ বিচনাত আছোঁ ডক্টৰে ভাবব এইমছত ভৰ্তি হ'ব নালাগিছিল পাগলা হাতা কথা ভৰ্তি হ'ব লাগিছিল হাঁহিতে পাগলা হাঁহি উঠি থাকে দেখোন চাওঁ মোৰ হাঁহি উঠি থাকে কাৰণে তাইৰ আকৌ খং কিয় হাঁহি আছা বোলে গাইজ পেচেণ্ট এটা যোৱাৰ পিছতে এনেকৈ চাওক পূৰা একদম কাপোৰ চাপোৰ উঠাই ধুনীয়াকৈ পানীত ভিজা কাপোৰেদি এনেকৈ মুচি দিয়ে পূৰা চাফা আৰু তাৰপিছত কাপোৰ চাপোৰ পাৰি দিয়ে একদম পূৰা চাফা ভাল লাগি দিয়ক ইমান চাফা হ'লে অলপ আগতে হঠাতে ডক্টৰ এজনে আহি পেলাই ক'লে ব্লাডৰ প্ৰয়োজন হ'ব পাৰে সেইটো কাৰণে ডোনাৰ এজন বিচাৰি থ'ব দিছে অহাকালি দিব লাগিব GMCত গৈ গতিকে এতিয়া হঠাতে ক'ত ব্লাড ডোনাৰ পাওঁ তাকো টেনশ্যন লাগি আছে ৰ'ব ব্লাডটো ইয়াতে নহয় ব্লাডটো দিব লাগিব GMCত দিব লাগিব দিয়াৰ পিছত মানে কিবা এখন কাগজ দিছে সেইখনত আকৌ কিবা চিল মাৰি আকৌ লৈ আহিব লাগিব অহাৰ পিছতে মানে ব্লাডটো ইয়াতে দিব আৰু এই যে এতিয়া এই কেইটা বজাত 6:30 বজাত মানে আহি পিনে কৈছে যে অপাৰেশ্যন কালি নহয় পৰহি মানে মানডে হ'ব এতিয়া শুক্ৰবাৰৰ পৰা একদম সোমবাৰলৈকে 3 দিন থাক এতিয়া কৰিম মানে এই বিচনাখনত শুই থাক সুস্থ মানুহ এটা এনেকৈ থাকিব পাৰি না কি কৰবা উপায় নাই দিয়া আৰু গাইজ কি হয় ভিডিঅ' বাৰু চলে চাই থাকিব পাৰি কিন্তু ভিডিঅ'টো আপলোড কৰিছিলোঁ আপলোডো নহয় মানে নেটৱৰ্কৰ একদম স্পীডে নাই দিয়া আৰু মইতো যামেই বাৰু ইউটিউবত চাই থাকিম তইতো চাই দিয়ে আৰু তুই এটা ধুনীয়া নাৰ্ছ ডক্টৰে চাই থাকিব লাগিব চাই পেলাই টাইমটো পাছ কৰবা আৰু সেনেকৈ নাৰ্ছ চাই পেলাই টাইম পাছ কৰিব লাগিব কি কৰিবি আৰু 2-এটা লেকচাৰ মাৰিব পাৰা যদি ৱাইফাইটো বুদ্ধি কৰি সুধি পেলাই ল'বা লৈ পেলাই তাকে কৈছোঁ তাকে ৱাইফাইটো পালি হ'লে দুটামান নাৰ্ছক পঠাই ল'বা লৈ পেলাই কিবাকৈ ৱাইফাইটো ল'বা লৈ পেলাই বাছ কাম চলাই থাকিবা হ'ব দিয়া এনেকৈ আৰাম নালাগে আৰু এনেকৈ আৰাম নালাগে আৰু 3 দিন পুৰা নন ষ্টপ ঘুমে বহি আজি এডমিট হৈছোঁ কালি অপাৰেশ্যন কৰিব অপাৰেশ্যন কালি নহয় একদম সোমবাৰে হ'ব বৰিং হৈ যাম মই এতিয়া কি কৰোঁ তাকে চিন্তা কৰিছোঁ মানে গাইজ হঠাতে মোৰ মনটো বহুত বেছি বেয়া লাগি গ'ল কাৰণ ডক্টৰ এজনে আহি কিনে অলপ আগতে খবৰ এটা দিলে আৰু মই মানুহজনীকো পঠাই দিলোঁ ঘৰত গ'ল তাই আৰু হুলহালিজনো এতিয়ালৈকে আহি পোৱা নাই মানে সোমবাৰেও হেনো মোৰ অপাৰেশ্যন আৰু নহ'ব মানে অপাৰেশ্যন থিয়েটাৰৰ কিবা বোলে ইছ্যু হৈছে এতিয়া নহ'ব মানে কিছুদিনৰ কাৰণে যেতিয়া ঠিক হয় আকৌ ফোন কৰি মাতিব আৰু ভগৱান কি হৈ আছে মোৰ লগত ক'ব পৰা নাই আৰু গাইজ অপাৰেশ্যন হ'ম বুলি এডমিট হ'লোঁ তাৰপিছত থাকিলোঁ এদিন এডমিট হৈ গ'ল এতিয়া আকৌ অপাৰেশ্যন নোহোৱাকৈ আকৌ এতিয়া যাব লগা হৈছে যাবও নিদিয়ে এদিন ৰাখিলে
এতিয়া আকৌ প্ৰচেছ কৰোঁতে এতিয়া 12টা বাজি গ'ল। ৰাতিপুৱা 9টাতে দিম বুলি কৈছিলে। কি কৰিব গাইছ, অপাৰেশ্যন নোহোৱাকৈ এতিয়া আকৌ এইবিলাক কৰি এদিন বেকাৰ থাকিব লগা হ'ল। যি নহওক বাৰু মেইন কাৰণটো হৈছে সিহঁতৰ কিবা মেচিনৰ প্ৰব্লেম আছে, যিটো মানে অতিৰ কিবা ইছ্যু আছে, সেইটো কাৰণে এতিয়ালৈকে মোক ডেট দিয়া নাই। কেতিয়া হয় ভাল হোৱাৰ পিছত ফোন কৰি জনাব, তাৰপিছত আহি কৰিম। চাই লওঁ, যদি পিছলৈ ইয়াত যদি বেছি দিন নালাগে সোনকালে কল কৰি ইয়াতে কৰিম, আৰু যদি ধৰক বহুত দিন লাগি যায় তেতিয়া হয়তো বাহিৰত বেলেগত কৰিব লাগিব। চাই লওঁ, জনাম বাৰু। আৰু এতিয়া গোটেইখিনি প্ৰচেছ কৰোঁতে এতিয়া 12:30 বাজিল। পূৰা ৰ'দ বাহিৰত, এই 2 দিন বাৰু ইমান গৰমত ইয়াতে থাকিলোঁ আৰু কি কৰিব, যাব ওলাইছোঁ দিয়ক বাৰু।